ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ বিষ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ বিশেষকৈ জুন মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ প্ৰতিফলন দেখিব এই জুন মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকে কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হৈ চলিব লাগিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ 2026 চনৰ ৰাশিফল অনুসৰি বিষ ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ মাহ হ'বলৈ গৈ আছে জুন মাহৰ ৰাশিফল অনুসৰি বিষ ৰাশি লোকসকলৰ বাবে এই মাহটোত আপোনালোকৰ স্থিৰতা ধন আৰু পৰিয়ালৰ পৰা আপোনালোকৰ বাবে অতি শুভ সংকেত পাব বুলি কৈছে সাপোৰ্ট পাব শুক্ৰ আপোনালোকৰ ৰাশিৰ অধিপতি এই মাহত শুক্ৰৰ অনুকূল হৈ থাকিব খৰচ অলপ কমিব বুলি কৈছে আগৰ মাহকেইটাৰ তুলনাত বিশেষকৈ আপোনালোকৰ সঞ্চয় বাঢ়িব খৰখেদা একেবাৰে নকৰিব যিকোনো কামত কিন্তু বিষ ৰাশি জাতক জাতিকাসকলে খৰখেদাকৈ যিকোনো কাম কৰিব নালাগে ধীৰে সুস্থিৰে আগবাঢ়িলে সকলো শুভ হ'ব কেৰিয়াৰ আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এই মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে 1 জুনৰ পৰা 15 জুনৰ এই সময়খিনিত বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব কামৰ প্ৰেছাৰ থাকিব বুলি কৈছে কিন্তু সেই অনুসাৰে কৰ্মক্ষেত্ৰৰ সিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব পুৰণাৰ কিছুমান আধৰুৱা কামো সম্পূৰ্ণ হ'ব 16 জুনৰ পিছত নতুন প্ৰজেক্ট নতুন কাম বা নতুন চাকৰি প্ৰস্তাৱ আপোনালোকৰ আহিব পাৰে সহি কৰাৰ আগতে যিকোনো কাগজ পত্ৰত এই মাহত বহুত বেছি সাৱধানে আগবাঢ়িব লাগিব বা ভালকৈ পঢ়ি ল'ব ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ জমা বা আপোনালোকৰ যিখিনি পেন্ডিং আপোনালোকৰ বস্তু আছিল আধৰুৱা হৈছিল বিক্ৰী কৰিব পৰা নাছিল সেই ধৰণৰ বস্তুখিনি ভালকৈ আপোনালোকে বিক্ৰী কৰিব পাৰিব পুৰণা ধাৰ আপোনালোকৰ কৈছে যে মাৰ যাব বুলি কৈছে মাটি বাৰী কামত লাভ হ'ব সহকৰ্মীৰ লগত বিশেষকৈ এই 2026 চনৰ জুন মাহটোত একেবাৰে বিষ ৰাশি জাতক জাতিকাসকলে কাজিয়া নকৰিব আপোনাৰ ব্যৱহাৰিক বুদ্ধিৰে আপোনালোকৰ আচল শক্তি হ'ব এই মাহত ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত জুন মাহত আপোনালোকৰ বাবে কৈছে যে স্থিৰতা আৰু আৰ্থিক পৰিকল্পনা আয়ৰ ক্ষেত্ৰত দৰমহা ব্যৱসায় ক্ষেত্ৰত লাভ সময়মতে আহিব 10 জুনৰ পিছত হঠাৎ ধন আপোনালোকৰ লাভৰ যোগ দেখা পোৱা গৈছে খৰচ মনত ৰাখিব লাগিব বুলি কৈছে ঘৰ সজোৱা পুৰণা বস্তুৰ মেৰামতিৰ নামত আপোনালোকে এই বছৰটোত খৰচ কৰিবলগীয়া হ'ব পাৰে কিন্তু বাজেটৰ ভিতৰত আপোনালোকে থাকিব লাগিব বিনিয়োগৰ ক্ষেত্ৰত কৈছে যে মাটি সোণ এফডিত বিনিয়োগৰ বাবে শুভ সময় 5 জুনৰ আৰু বিশেষকৈ 22 জুনৰ এই সময়খিনিত আপোনালোকক শুভ বুলি কৈছে শ্বেয়াৰ বজাৰত ৰিস্ক বেছি একেবাৰে নল'ব বিষ ৰাশি জাতক জাতিকাসকলে সাৱধান হ'ব লাগিব কাকো ধাৰ নিদিব 25 জুনৰ আগতে মনত ৰাখিব প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ কৈছে যে শুভ বৈবাহিক জীৱনত প্ৰথমতে কৈছোঁ যে বৈবাহিক জীৱনত ঘৰখনত শান্তি এটা পৰিৱেশ থাকিব এই মাহত জীৱন সংগীৰ সহায়ত ডাঙৰ সমস্যা কিছু লোকৰ সমাধান হ'ব পাৰে ডাঙৰ প্ৰব্লেম এটাৰ সলভ হ'ব পাৰে বুলি কৈছে 18 জুনৰ আশে-পাশে সৰু সুৰা বিশেষকৈ ভ্ৰমণ থাকিব ফুৰিবলৈ যোৱাৰ যোগ দেখা পোৱা গৈছে অবিবাহিতসকলৰ বাবে পৰিয়ালৰ পৰা সম্বন্ধ আহিব পাৰে বিশেষকৈ কিন্তু খৰখেদা নকৰিব যিকোনো কামতে মন আপোনালোকৰ মিলিছেনে নাই তাৰ ক্ষেত্ৰত গুৰুত্ব দিব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে এই মাহত বিশেষকৈ ঘৰখনত সৰু অনুষ্ঠানো হ'ব পাৰে বুলি কৈছে ভাই ভনীৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে এই বছৰটো জুন মাহৰ সময়খিনিত বিষ ৰাশি লোকসকলৰ বাবে ডিঙিৰ কাহ বা আপোনালোকৰ কিছু পেটৰ বিষৰ সমস্যা হ'ব পাৰে ঠাণ্ডা পানী এৰিব লাগিব ঠাণ্ডা পানী বেছিকৈ নাখাব এই জুন মাহত মনত ৰাখিব ঠাণ্ডা পানী বেছিকৈ সেৱন কৰিলে লোকচান হ'ব পাৰে শুভ দিন কেইটা হৈছে আৰু শুভ ৰং আপোনালোকৰ হৈছে এই জুন মাহৰ সময়খিনিত বিষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ তাৰিখ কেইটা মনত ৰাখি ল'ব 5 তাৰিখ 9 তাৰিখ 14 22 আৰু 27 জুন আপোনালোকৰ বাবে বিষ ৰাশি যিসকল জাতক জাতিকা আছে শুভ আপোনালোকৰ ৰং হ'ব গুলপীয়া ৰং পাতল যিটো নীলা ৰং আছে সেই ৰংটো আপোনালোকে ইউজ কৰিব পাৰে বগা ৰংটো আৰু আপোনালোকৰ বাবে শুভ হ'ব শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6 এৰিবলগীয়া কিছুমান ক্ষেত্ৰত কিছুমান দিন হৈছে এনে কিছুমান কাৰ্য বা কামবোৰ কৰাৰ পৰা বিৰত থাকিব লাগিব 3 12 19 জুন ডাঙৰ সিদ্ধান্ত তৎক্ষণাত নল'ব লোকচান আপোনালোকৰ হ'ব পাৰে মনত ৰাখিব গ্ৰহৰ যি আপোনালোকৰ স্থিতিৰ যি প্ৰভাৱ শুক্ৰৰ স্বৰাশিত বুলি কৈছে যে সৌন্দৰ্য প্ৰেম ধনত লাভ ঘৰ সজাবলৈ ঘৰখন মেৰামতি কৰিবলৈ মন যাব শনি 17 মে'ত নক্ষত্ৰ সলনি গ্ৰহৰ সলনি কৈছে যে কামৰ হেঁচা বাঢ়িব কিন্তু ফলো পাব ধৈৰ্য ধৰিব লাগিব
বুধৰ কেনেধৰণৰ আপোনালোকৰ প্ৰভাৱ পৰিব। 15 জুনৰ পিছত বুধ ভাল হ'ব। কাগজ পত্ৰৰ কাম কথা বতৰাত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। এই মাহত কৈছে যে ব্যৱহাৰিক বুদ্ধিৰে চলা। বৃষ ৰাশি লোকসকলৰ আচল শক্তি হৈছে এই মাহত ধৈৰ্য আৰু বাস্তৱবাদী চিন্তা। বিশেষকৈ কৈছে যে এই সময়খিনিত জুনত খৰখেদা কৰিলে লোকচান হ'ব পাৰে। যিকোনো কাম কৰাৰ আগতে বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই জুন মাহত 10 বাৰ ভাবিব। লাহে লাহে কিন্তু নিশ্চিতভাৱে আগবাঢ়িব। প্ৰতিকাৰ কিছুমানো আপোনালোকক দিয়া হৈছে যে শুক্ৰবাৰে বগা বস্তু দান কৰিব। চাউল, গাখীৰ, কাপোৰ আৰু মা লক্ষ্মীৰ নাম ল'ব বুলি কৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে সক্ৰিয় হ'ব বুলি কৈছে। মনোযোগ বাঢ়িব। এই মাহত কিন্তু নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব। নিজৰ ধৈৰ্য সংযম বজাই ৰাখিব লাগিব। আৱেগ যিকোনো কামত আপোনালোকে খৰখেদা নকৰিব। জুন মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আৱেগিক ভাৰসাম্য অনুভৱ কৰিব। মনত ৰাখিব খৰখেদা চিন্তা কমি গৈ মন আপোনালোকৰ শান্ত হ'ব। এই মাহটো আপোনালোকে খোজকাঢ়ি যাবলৈ ভাল পাব, অৰ্থাৎ আপুনি আগবাঢ়ি যাবলৈ বাবে কনফিডেন্স থাকিব, মনত সাহস থাকিব, যি আপোনালোকক অনুপ্ৰাণিত কৰিব। কেৰিয়াৰ আৰু কৰ্মৰ জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আপোনালোকৰ 1 পৰা 15 জুনৰ এই সময়খিনিত কৰ্মক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য আৰু কামৰ ক্ষেত্ৰত নিষ্ঠাৰে সকলো চকুত পৰিব। ছিনিয়ৰসকল বছ বা আপোনালোকৰ ওপৰত বিশেষকৈ ভৰসা কৰিব, বিশ্বাস কৰিব। বহুদিনৰ পৰা আধৰুৱা হৈ থকা কিছুমান ফাইল প্ৰজেক্ট আপোনালোক আগবাঢ়িব। টিমত কাম কৰিলে লিড ল'ব পাৰিব। মনত ৰাখিব 16 পৰা 30 জুনৰ এই সময়খিনিত নতুন দায়িত্ব আহিব। পদোন্নতি বা দৰমহা বঢ়াৰ কথা বতৰা চলিব পাৰে কৰ্মৰ ক্ষেত্ৰত। চৰকাৰী চাকৰিয়ালসকলৰ বাবে প্ৰস্তুতি কৰি থকা বিশেষকৈ সকলৰ বাবে ভাল খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ পুৰণাৰ টকা পইচা ঘূৰি আহিব। নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। 12 জুনৰ আশে-পাশে অফিচত পলিটিক্সৰ পৰা আঁতৰি থাকিব লাগে, ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগে। কথা বতৰা কমকৈ ক'ব আৰু আপোনালোকে কামবোৰ বেছিকৈ কৰিব। আপোনালোকৰ এই মাহত কিন্তু এটা টিপছ আপোনালোকে মনত ৰাখিব, আপোনালোকৰ ব্যৱহাৰিক বুদ্ধি এই মাহৰ আপোনালোকৰ আচল অস্ত্ৰ হ'ব। আৱেগত যিকোনো সিদ্ধান্ত নল'ব। ধন সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ বাবে এই মাহটো কেনেধৰণৰ, ফাইনেন্সিয়েল প্লেনিং কেনেকৈ কৰিব। এই মাহটো অৰ্থাৎ এইটোৱে হৈছে জুন মাহৰ আটাইতকৈ শক্তিশালী দিশ। আয়ৰ ক্ষেত্ৰত নিয়মীয়া আয়ত কোনো বাধা নাই, কিন্তু 9 জুন আৰু 22 জুনত হঠাৎ ধন লাভৰ যোগ, বোনাছ বাকী থকা পে'মেণ্ট আহিব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলে কেনেধৰণৰ প্ৰতিফলন দেখিব। খৰচৰ ওপৰত কিন্তু নিয়ন্ত্ৰণ থাকিব। বাজেট বনাই চলিলে মাহৰ শেষলৈকে আপোনালোকৰ ভাল টকা পইচা জমা হ'ব। মনত ৰাখিব সম্পত্তিৰ ক্ষেত্ৰত মাটি বাৰী ঘৰ দুৱাৰ কিনা বেচা আলোচনাৰ বাবে জুন মাহটো একদম শুভ বুলি কৈছে। কাগজ পত্ৰ দুবাৰ চেক কৰিব। 5 জুনটো বহুত বেছি শুভ। বিনিয়োগৰ ক্ষেত্ৰত কৈছে প্ৰথমতে FD সোণ আপোনালোকে এই ধৰণৰ কামত আপোনালোকে জমা থ'ব পাৰে। শ্বেয়াৰ মাৰ্কেটত বেছি ৰিস্ক নল'ব। শুক্ৰবাৰে বিনিয়োগ কৰিলে শুভ ফল পাব। ধাৰৰ ক্ষেত্ৰত মনত ৰাখিব আপোনালোকে কাকো ধাৰ বেছিকৈ নিদিব। বিশেষকৈ 19 আৰু 25 জুনৰ ভিতৰত এই সময়খিনিত নিদিব। উভতি পোৱাত অলপ বা ঘূৰি অহাটো অলপ পলম হ'ব পাৰে বুলি কৈছে। প্ৰেম আপোনালোকৰ বৈবাহিক সম্পৰ্ক পাৰিবাৰিক দৃষ্টিকোণৰ পৰা কেনেধৰণৰ প্ৰতিফলন দেখিব। বৈবাহিক জীৱনত প্ৰথমতে কৈছিলোঁ জীৱনসংগীৰ লগত বুজাবুজি বাঢ়িব, কিন্তু মনত ৰাখিব লাগিব কিছু ক্ষেত্ৰত লৈ পেলাই ঘৰখনৰ ডাঙৰ সিদ্ধান্তত তেওঁলোকৰ অৰ্থাৎ জ্যেষ্ঠ লোকসকলৰ পৰামৰ্শ কামত আহিব। 14 জুনৰ পিছত একেলগে সৰু সুৰাৰ ভ্ৰমণো আপোনালোকৰ প্লেন থাকিব। প্ৰেমৰ সম্পৰ্কত যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ ভুল বুজাবুজিবোৰ আঁতৰিব। এই মাহত অবিবাহিতসকলৰ বাবে পৰিয়ালৰ পৰা সম্বন্ধ আহিব পাৰে, মানে মনৰ লগতে মগজু আপোনালোকে খটুৱাব লাগিব। এই মাহত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃৰ স্বাস্থ্য ভাললৈ যাব বুলি কৈছে। ৰিচেণ্টলি যদি তেওঁলোকৰ কিছু স্বাস্থ্য অৱনতি ঘটিছিল সেইখিনি ঠিক হ'ব। ঘৰখনত শান্তি এটা পৰিৱেশ থাকিব। ভাই ভনীৰ পৰা সহায় পাব। ঘৰ সজোৱা নতুন বস্তু কিনাৰ ইচ্ছাও পূৰণ হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ৱৰ্ক লাইফ ষ্টেবিলিটি বিকামছ ষ্ট্ৰংগাৰ বুলি কোৱা হৈছে, অৰ্থাৎ মানে কাম আৰু জিৰণিৰ ভাৰসাম্য থাকিব আপোনালোকৰ। শাৰীৰিক ক্ষেত্ৰত ডিঙি টনচিল থাইৰয়ডৰ সমস্যা থকাসকলে অলপ সাৱধান হ'ব লাগিব এই জুন মাহত। ঠাণ্ডা আৰু বেছি চৰ্বিযুক্ত খাদ্য নাখাব। মানসিক টেনশ্যন কমি যাব। ৰাতি শোৱাৰ আগত 10 মিনিট আপোনালোকে ভালদৰে উশাহ নিশাহ বা ব্যায়ামত আপোনালোকে কৰিলে টোপনি ভাল হ'ব। খাদ্যৰ ক্ষেত্ৰত ঘৰত ৰন্ধা খাদ্য খাব লাগে বুলি কৈছে। সাধাৰণ খাদ্য খাব। দৈ কল মৌচুমীৰ বিশেষকৈ ফল উপকাৰী হ'ব। শুভ অভ্যাস হৈছে আপোনালোকৰ বাবে
এইকেইটা অভ্যাস কৰিলে উপকৃত হ'ব। সেই অভ্যাসকেইটা হৈছে ৰাতিপুৱা খোজ কঢ়া, গছত পানী দিয়া। এইবোৰে হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শক্তি বঢ়ায়, মনত আত্মবিশ্বাস তেওঁলোকৰ বঢ়ায়। গড় নক্ষত্ৰৰ বিশেষ প্ৰভাৱ শনিৰ ক্ষেত্ৰত 17 মে ইয়াৰ প্ৰভাৱ কিন্তু জুন মাহত পৰিব। কামৰ দায়িত্ব বাঢ়িব, কিন্তু সেই অনুপাতে সন্মানো পাব। শনি ধীৰ গ্ৰহ, গতিকে ফল পাবলৈ হ'লে ধৈৰ্য ধৰিব লাগিব। শনিয়ে ফল সদায় লাহে ধীৰে দিয়ে। শুক্ৰ অনুকূল, শুক্ৰ আপোনালোকৰ ৰাশিৰ মালিক। জুনত শুক্ৰ শক্তিশালী হ'ব, গতিকে সৌন্দৰ্য, বিলাস, প্ৰেম, ধন সকলোতে শুভ বুলি কৈছে। মনত ৰাখিব 5, 19 আৰু 22 জুন ডাঙৰ বিনিয়োগ, চুক্তি, চহী, নতুন কাম আৰম্ভ কৰিলে ভাল হ'ব। কি নকৰিব এইকেইটা দিনত? খং আৰু কাজিয়া নকৰিব। 3, 12 আৰু 19 জুনত জিৰণি, ধ্যান, বিশেষকৈ পুৰণাৰ যি কামবোৰ শেষ কৰক। আৰু মনত ৰাখিব ধাৰ দিয়া আৰু নতুন কাম একেবাৰে নকৰিব। 14 আৰু 18 জুনৰ এই সময়খিনিত 14 পৰা 18 জুনৰ এই সময়খিনিত পৰিয়ালৰ লগত সময় বা ফুৰিবলৈ যোৱাৰ প্লেনিং কৰিব পাৰে। কিন্তু কি নকৰিব আপোনালোকে অফিচৰ টেনশ্যন, ঘৰখনৰ বিশেষকৈ আপোনালোকে নানিব। ব্যৱসায় ক্ষেত্ৰত টেনশ্যন, কৰ্মক্ষেত্ৰত যি টেনশ্যন সেইখিনি ঘৰলৈ আনিব নালাগে। 27 জুনত ভৱিষ্যতৰ প্লেনিং কৰিব লাগে, বাজেট বনাব লাগে। আৰু মনত ৰাখিব ডাঙৰ খৰচ হ'ব পাৰে, ডাঙৰ খৰচ একেবাৰে নকৰিব এই 27 জুনৰ তাৰিখে। শুভ ৰং কৈছে ইতিমধ্যে। বৃষ ৰাশি লোকসকলৰ বাবে কৈছে যে মানুহৰ 6th চেন্স খুব চোকা। বৃষ ৰাশি লোকসকলৰ মানুহৰ মনবিলাক তৎক্ষণাত বুজি পায় এওঁলোকে। জুন মাহৰ বিশেষকৈ ভিতৰত বা জুন মাহত মনৰ ভিতৰত পৰা যিটো হ'ব নহ'ব বুলি আৱাজ আহে বা আপোনালোকৰ শব্দ আহে সেইটো শুনিব। অৰ্থাৎ কোনখিনি কাম হ'ব পাৰে, কোনখিনি নহ'ব, যি ধৰণে মনে ছিগনেল দিয়ে সেই ধৰণে কামখিনি কৰিলে আপুনি উপকৃত হ'ব। সৰু সৰু পদক্ষেপ ডাঙৰ সফলতা আনিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে শুক্ৰবাৰে বিশেষকৈ পোহনীয়া যদি গৰু আছে সেউজীয়া ঘাঁহ খুৱাব, বগা কাপোৰ বেছিকৈ পিন্ধিব এই মাহত, আৰু মহাদেৱক পূজা কৰিব বুলি কৈছে। আপোনালোকৰ সকলোৰে জুন মাহটো ভালদৰে পাৰ হওক। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আত্মীয়বৰ্গৰ, পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শনিদেৱ। ধন্যবাদ ইমানখিনি সময় চাই থকাৰ বাবে।